নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এতিয়া ৰাজ্যত আৰম্ভ হৈছে বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ লেণ্ড জেহাদ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু তথ্য দিছে যেহেতু আজি সংবাদ মেল সংবোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু তথ্য দিছে যে এতিয়া বৰ্তমান ৰাজ্যত চলি আছে লেণ্ড জেহাদ সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই খবৰত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য ৰাজ্যত আৰম্ভ বিশেষ সম্প্ৰদায়ৰ লেণ্ড জেহাদ ৰাজ্যত আৰম্ভ হৈছে বিশেষ সম্প্ৰদায়ৰ লোকৰ লেণ্ড জেহাদ আৰু সংবাদ মেল পাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মহাবিস্ফোৰণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য কেৱল উচ্ছেদ নহয় জনগাঁথনি পৰিৱৰ্তন মূল উদ্দেশ্য এয়া মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য লখিমপুৰৰ উচ্ছেদক লৈ মহাবিস্ফোৰক ঘটাই দিলে এটা তথ্য এতিয়া মহাবিস্ফোৰক ঘটাই দিছে কাৰ নেতৃত্বত চলিছে ৰাজ্যত লেণ্ড জেহাদ এয়া এতিয়া প্ৰশ্ন কাৰ নেতৃত্বত এতিয়া চলিছে ৰাজ্যত লেণ্ড জেহাদ আৰু কোন এই জয়নাল আবেদিন মুজিবুৰ ৰহমান বাবু আলী ইউসুফ আলী ৰুস্তম আলী মতিউৰ ৰহমান মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো তথ্য ফাদিল কৰিছে সকলো তথ্য মুখ্যমন্ত্ৰী গৰাকীয়ে তন্নতন্নকৈ চাইছে এই মুহূৰ্তত আমি জনাই আছো এটা অতিকৈ বিশেষ খবৰ কিয়নো উচ্ছেদক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ বিস্ফোৰক মন্তব্য আহি পৰিছে ৰাজ্যত এইবাৰ আৰম্ভ হৈছে বিশেষ সম্প্ৰদায়ৰ লেণ্ড জেহাদ ৰাজ্যত আৰম্ভ হৈছে বিশেষ সম্প্ৰদায়ৰ লেণ্ড জেহাদ বিশেষ সম্প্ৰদায়ৰ লক্ষ্য কেৱল উচ্ছেদ নহয় জনগাঁথনি পৰিৱৰ্তন মূল লক্ষ্য হৈছে আৰু যিসকল লোকে উচ্ছেদ চলাইছিল সকলো লোক অন্য জিলাৰ পৰা আহি বহিছিল বনাঞ্চলে লখিমপুৰৰ উচ্ছেদক লৈ মহাবিস্ফোৰণ ঘটাই দিলে এটা তথ্য এতিয়া মহাবিস্ফোৰণ ঘটাই দিছে বৰপেটাৰ পৰা বহুকেইটা পৰিয়াল গৈছিল লখিমপুৰলৈ সেয়া তথ্য আছে এতিয়া মুখ্যমন্ত্ৰীৰ হাতত নগাঁৱৰ পৰা বহুকেইটা পৰিয়াল গৈছিল আৰু কোন স্থানৰ পৰা কিমানজন লোক গৈছিল সকলো তথ্য আছে মুখ্যমন্ত্ৰীৰ তাত বঙালমৰাৰ পৰা 35টা পৰিয়াল গৈছিল আৰু সেই সকল লোককে এতিয়া কৰা হৈছে উচ্ছেদ গোৱালপাৰাৰ পৰা 7টা পৰিয়াল গৈছিল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীৰ হাতত উলাই পৰিছে সকলো তথ্য কাছাৰৰ পৰা 2টা পৰিয়াল গৈছিল আৰু দক্ষিণ খালমৰাৰ মানকাছাৰৰ পৰা গৈছিল বহু লোক ল্যান্ডলেস নহয় এতিয়া ল্যান্ডলৰ্ড হৈ আছিল বেদখলকাৰীসকল এখন গাঁও বনাই লৈছিল তেওঁলোকে গাঁও বনাই লৈছিল নিজাকৈ লখিমপুৰৰ জনগাঁথনি পৰিৱৰ্তনৰ বাবে উচ্ছেদ কৰা হৈছে সমগ্ৰ উজনি অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ বাবে পৰিকল্পনা কৰিছিল তেওঁলোকে এয়াই শুদ্ধ এয়াই বাস্তৱ জাতি মাটি ভেটি এতিয়া সকলোৱে যেটো এনেদৰে নিজৰ ৰক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰী উল্লেখ কৰিছে জাতি মাটি ভেটি ৰক্ষাৰ এয়া আমাৰ কিছু প্ৰয়াস এই উচ্ছেদ হৈছে কিছু প্ৰয়াস জাতি মাটি ভেটিৰ ৰক্ষাৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিস্ফোৰক মন্তব্য তেওঁৰ এই মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰি এতিয়া এভিকশন হল আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালী ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলো তাত যেতিয়া আমি দেখা পালো যে কোন মানুহ আছিল বৰপেটাৰ পৰা ৭৪টা ফ্যামিলি গৈছিল লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফ্যামিলি গৈছিল লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফ্যামিলি গৈছিল গোৱালপাৰাৰ পৰা 7টা ফ্যামিলি গৈছিল কাছাৰৰ পৰা 2টা ফ্যামিলি গৈছিল সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফ্যামিলি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিসটেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিসটেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেস নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনিয়েক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ লৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে they are not landless মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটাত এতিয়াও মাটি আছে তাৰ পিছত আমি আকৌ চালো আবুল হুসেন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰ বাৰী আছে
জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰা, বঙালমাৰাৰ পৰা লখিমপুৰ। এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা, মুজিবুৰ ৰহমান বৰপেটা, ইজাজুৰ ৰহমান বৰপেটা, শহীদুৰ ৰহমান বৰপেটা, বাবু আলী বৰপেটা, সুৰাতন নেছা বৰপেটা, ইউসুফ আলী নগাঁও, খাইৰুল ইছলাম নগাঁও, ৰচিফুল ইছলাম বৰপেটা, ৰমজান আলী বৰপেটা, ৰুস্তম আলী বৰপেটা, মজিদা বেগম বৰপেটা, মতিউৰ ৰহমান বৰপেটা, আতিকুল আলী তেজপুৰ, সুৰান নেছা নগাঁও। অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা, বৰপেটা, নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল। এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাছ কৰা হ'ল, কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশ্যন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো, সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে। আজি এই গোটেই জায়গাবিলাকত পোভা, লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰাটো ওৱান ইস্যু। সেকেন্ড ইস্যু, এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটোৰ পৰিৱৰ্তন কৰিছিল। যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো, বৰচলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰচলা সমষ্টিত বহিলে, বৰচলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট। এইবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে। বাছ কিয় চলে? কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই, কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদেউৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট। যদি গোলাঘাট গৈ পায়, নেক্সট পজিশন ইজ তিতাবৰ। উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট, গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ, তিতাবৰৰ গাতে লাগি আছে মৰিয়নি, যোৰহাট। অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে, আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেণ্ট হ'ব। এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব, দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব। আজি সাউথ সালমাৰাৰ পৰা মানুহ বেংগলত যাব পাৰে, বেটাৰ ইনকাম, আৰু 30 কিলোমিটাৰ গ'লে বেংগল পায়, 50 কিলোমিটাৰ গ'লে বেংগল পায়, কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ। আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক, 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে। আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে। আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে, ইমান ভোট বাঢ়িলে, ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন, স্থানীয় মানুহৰ ভোট নাই।